বন্ধুসকল ভাত মানে একদম লৰালৈকে এতিয়া আহিলৈ পেলানি এনেধৰণে ল'বলগীয়া হৈছে যিহেতুকে মানে আজি আহোমসকলৰ মানে পৰ বিহু আছিল তালৈ গ'লোঁ অকণমান চালোঁ ভাল লাগিলে যিহেতুকে আহি লৰালৈকে ভাত খাব লৈছোঁ দেই ঘৰত এনেধৰণে এইফালে আছিলে নলটেঙা আৰু মাছ উপায় নাই এনেধৰণে খাই দিওঁ শ্ৰীৰাম আৰু এইফালে চাটনি নলটেঙাটো আজি বহুত দিনৰ মূৰত খাইছোঁ আৰু এইফালে মাছ মজা সঁচাকৈ কৈছোঁ নলটেঙা যিসকলে খাইছে গম পায় মানে আৰু যিসকলে নাখায় নলটেঙাৰ মানে সোৱাদটো বুজি নাপাব টেষ্টফুল মানে সঁচাকৈ লেখত ল'বলগীয়া আঞ্জা এখন যিহেতুকে নলটেঙা আৰু মাছৰ আঞ্জা লোকেল মাছ আৰু বন্ধুসকল আপোনালোকে ভালকেই কওক বা বেয়াকেই কওক মোৰ ক'বলগীয়া একো নাই মাত্ৰ মোৰ আশীৰ্বাদ আপোনালোকৰ আশীৰ্বাদ আৰু মৰমত লাহন ভাত খাব লাজ নকৰে খাবই মৰম সেইবিলাক মানে মই কাৰণে জানো আপোনালোকৰ মৰম আৰু আশীৰ্বাদ আপোনালোকে ভালকেই কওক বা বেয়াকেই কওক সেয়া হ'ল মোৰ আশীৰ্বাদ সেইটো কাৰণে লাহনে ভাত খাবলৈ লাজ নকৰে মানে কেমেৰাৰ সন্মুখত ভাত খাবই আৰু আপোনালোকক দেখাবই চাটনিকণ আছিলে ভেদাইলতা নৰসিংহ মচন্দৈ আৰু পদুনা মানিমুনি কি টেষ্ট সঁচাকৈ এৰিবলৈ মন নাযায় এই পাতবিলাকৰ মানে ঔষধি গুণ আছে সেইটো কাৰণে খাওঁ আমি কিহৰ গুণাগুণটো নকওঁ আৰু কাৰণ যিহেতুকে মই বেজ নহয় মই খাই ভাল পাওঁ মানে সেইটো কাৰণে মই খাওঁ আৰু পাৰিলে আপোনালোকেও খাব এই অভাজনে সিমানটোৱে ক'ব পাৰোঁ বিশেষকৈ গৰু ছাগলী আমাৰ অসমখনত প্ৰত্যেকটো সেউজীয়া বস্তুৱেই হ'ল ঔষধি আমি খালে মৰিম বুলি মনত মানে সন্দেহ ভাৱটো ল'ব নালাগে গৰু ছাগলীয়ে যি খায় পহুলতা খায় যি খায় সকলোখিনি উঠাই আনি খাওক কেতিয়াবা আপোনাৰ অসুবিধা নকৰে মই এতিয়াও কৈছোঁ আগতেও কৈছিলোঁ মই এটা ভিডিঅ'ত যে সন্দেহ বেমাৰটো বৰ লেতেৰা বেমাৰ সন্দেহ বেমাৰ ঔষধ নাই সেইটো কাৰণে মাইণ্ড ফ্ৰী কৰিব লাগে আৰু খাব লাগে মাছৰ মাথাটো দেই মানে মই যিকণ খাওঁ যিকেইটা খাওঁ মই একদম আঁততকৈ খাওঁ মই অকণো লাজ নকৰোঁ হাজাৰে হাজাৰটা কৈ থাকক মই মুঠৰ পৰা এটা জানো যেনে তেনে পেটটো ভৰাই থ'ব লাগে সুদাই নিগাই যি হওক আমি আজি ঘৰৰ মুৰ্গীজনীৰ পৰা ডিমটো বেছি লৈ ভাল বস্তু এটা খাবলৈ যাওঁ বুলি গৈ পানি কি হয় ব্ৰইলাৰ ডিম আনি খাবলগীয়া হয় ঘৰৰ মুৰ্গীটো মানে কুকুৰাটো ঘৰৰ লোকেল কুকুৰাটো বেছি আমি খাওঁ কি ব্ৰইলাৰ আমাৰ ভুল সেইটোৱে ঘৰত যদি লোকেল কুকুৰা 10টা আছে তাৰে
ছটা বেছি 4টাতো খাব পাৰোঁ আমি, সেইটো আমি নকৰোঁ। আমাৰ ভুলটো সেইটো, আমি সদায় উল্টাটো কৰোঁ। ঘৰত জাতিলাও খেতি কৰিছোঁ, সাৰ দিয়া নাই, গোবৰ দিছোঁ, ছাগলী গু দিছোঁ। সেই জাতিলাও বেছি আমি কি খাওঁ? সাৰ দিয়া কবি। সেইবিলাক ক'বলৈ গ'লে এতিয়া বহুতে এই লাহনক ক'ব আহি শিক্ষা দিবলৈ, শিক্ষা দিয়া নাই, জাষ্ট আমি দেখি থকা কথাখিনিয়ে কৈছোঁ। বাৰু বন্ধুসকল, বৰ বিশেষ বেছি দীঘল নকৰোঁ, ফটা মুখ আৰু নকৈও নোৱাৰোঁ মানে, সেইটো কাৰণে ভাত কেইটামান আছে, খাই বৈ লওঁ। সকলোকে শুভ আবেলি জনাই আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিছোঁ। যিহেতুকে মাছৰ মাথা এটা খাবলৈ আছে, খাই লওঁ, তাৰপিছতে আকৌ আপোনালোকক লগ পাম সকলোকে। এতিয়ালৈ বাই জনাওঁ, কাৰণ যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ৰ'দ ঘাই মানুহ, ফৰকাল কথা। কোনোবাই যদি ভাল পায় চাব, যদি বেয়া পায় মোক নাচাব। মই সঁচা কথাটো ক'বলৈ কেতিয়াও ভয় নকৰোঁ। এতিয়ালৈ বাই।